পাইছে যে আজি আমি ভিডিঅ'টো কিহৰ ওপৰত বনাম আচলতে মই এটা GoPro কিনিছোঁ গতিকে এটা আজি এটা আনবক্সিং কেবল থাকিব এডাল আপোনালোকে আপোনালোকৰ এডাপ্টাৰত লগাই এইটো চাৰ্জ দিব পাৰিব ইয়াতে এডাপ্টাৰ এভেইলেবল নাথাকে এইডাল আপোনাৰ হেলমেটত ফিক্স কৰিব দিয়া থাকে যেতিয়া আপোনাৰ আমি লগ ইন কৰিম তেতিয়া আমি ইয়াত ইউজ কৰিব পাৰিম হেলমেট ল'ৰাবিলাকৰ এইবিলাক ইউজ হয় আৰু ল'ম বুলি ভাবি আছিলোঁ যিহেতু ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ কেমেৰাটো তেনেই সৰু হয় কেৰি কৰিবলৈ খুব ভাল হয় এইটো ৱাটাৰপ্ৰুফ হয় 5.3K আল্ট্ৰা HD ভিডিঅ' ইয়াতে বনাব পৰা যাব ভাল হ'ব বুলি ভাবিছোঁ কোৱালিটিটো আপোনালোকে পিছত জনাব ভিডিঅ'বোৰ যেতিয়া বনাম যে কোৱালিটিটো কেনেকুৱা হৈছে ইয়াত দুখন ডিছপ্লে আছে ইয়াতে দুখন ডিছপ্লে আছে আৰু এইফালে ফ্ৰণ্ট ডিছপ্লেও আছে ভাল সুবিধা এটা দিছে যেতিয়া আমি ফোনটো ইউজ কৰোঁ ভিডিঅ' বনাওঁ তেতিয়া যদি আমি ফ্ৰণ্ট কেমেৰা দি বনাওঁ কোৱালিটিটো ইমান ভাল নহয় আৰু বেক কেমেৰাত বনালেও কি হয় পজিশ্যনটো মিলিছে নে নাই আমি খুব চাই থাকিব লগা হয় গতিকে সেইটো আমি এই কেমেৰাটোত আমি অকণমানো প্ৰব্লেম ফেচ নকৰোঁ কাৰণ ইয়াতে আপোনাৰ ফ্ৰণ্টৰ ডিছপ্লেও দিয়া আছে আমি ফ্ৰণ্টত চাইও থাকিব পাৰিম যে আমাক কেনেকুৱা লাগিছে আমাৰ পজিশ্যনটো ঠিকে আছে নাই আৰু বেক কেমেৰাত আমি কৰিলেতো অট'মেটিকেলি ভালেই হ'ব বেক কেমেৰাটো আমি কৰি থাকিব পাৰিম কোনো কথা নাই আৰু লগতে আমাৰ ফ্ৰণ্ট কেমেৰাটো ভিউটো আমি চাই থাকিব পাৰিম যে আমাৰ কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে নে এয়া ফ্ৰণ্ট ডিছপ্লে আৰু বেক ডিছপ্লে ইয়াৰ ফটোবোৰ আমি ইয়াতে আপোনাৰ কানেকশ্যন ৱায়াৰলেছ কানেকশ্যন কৰি পেলাই আমি আমাৰ নিজৰ ফোনত বা লেপটপত ইউজ কৰিব পাৰিম ভিডিঅ'বোৰ গতিকে ইমান বিশেষ মই আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ নকৰোঁ যিহেতু কেমেৰাটো আপোনালোকৰ হাতত থাকিলেহে আপোনালোকে গম পাব যে অপশ্যনবিলাক চালেই নিশ্চয় গম পাব যে এইটো এনেকৈ কৰিব লাগে যিহেতু আমি ফোনবিলাক ইউজ কৰোঁৱেই প্ৰায় ছেটিংছবিলাক চিমিলাৰেই হয় ইয়াৰ সৈতে গতিকে আমি সেইখিনি কেনেকৈ ইউজ কৰিব লাগে সেইখিনি মই নক'লেও আপোনালোকে সকলোৱে জানিব গতিকে মই ইয়াৰ ভিডিঅ'বোৰনো কেনেকুৱা হয় আৰু আপোনালোকে যাতে অহা দিনবোৰত যাতে ভিডিঅ'ৰ কোৱালিটিবোৰ ভাল পায় চাই পেলাই আমাৰ ভিডিঅ'ৰ গতিকে সেইকাৰণে কেমেৰাটো মই অৰ্ডাৰ কৰিম